সো নমস্কাৰ যোৱা ভিডিঅ'টিত মই ফাংচনৰ কিছুমান কথা সুধিছিলোঁ আৰু তোমালোকক দেখাইছিলোঁ যে ফাংচন কি কি কেনেকুৱা আৰু কেনেকৈ মানে এইবিলাক প্ৰব্লেমবিলাক আহিব পাৰে তাৰ ওপৰত মই আজি কেইটামান প্ৰব্লেম ল'ম আৰু সেইবিলাক আজি তোমালোকৰ লগত ডিছকাছ কৰিম যিকোনো প্ৰব্লেম থাকিলে তোমালোকে কমেণ্টত জনাবা বা তোমালোকৰ মোৰ যদি কিবা অংক ৰৈ গৈছে কৰাত যেটা NCERT কিতাপত থকা তোমালোকে কমেণ্টত জনাবা মই নিশ্চয়কৈ কৰি দিম বা হোৱাটছআপ নাম্বাৰটোত হোৱাটছআপ কৰিবা ঠিক আছে মই আজি প্ৰথম চাৰিটা প্ৰব্লেম লৈছোঁ এনেকুৱা যে চেক দ্য ইনজেক্টিভিটি এণ্ড দ্য সাবজেক্টিভিটি অফ দ্য ফলোইং ফাংচন মানে এইটো মানে 1 দেখাব দিছে আৰু এইটো মানে কি অনটো হয়নে নহয় মই কৈ দিছোঁ যে ইনজেকশ্যনৰ কি সাবজেকশ্যন বুলি কোৱা হয় আৰু যে f such that n to n given by fx is equal to i6 আৰু এইটো কি লৈছোঁ r to r মানে প্ৰত্যেকটো ডোমেইন দুটা ডোমেইন আৰু কোডোমেইন মই বেলেগ বেলেগ লৈছোঁ তোমালোকৰ সুবিধাৰ্থে এইটো NCERT এক্সাম্পলত আছে এইটো তোমালোকৰ কুৱেশ্যনত আছে 1.2 যিটো NCERT 1.2 এক্সাৰসাইজ এইটোত আছে এইটো আছে 1.2 আৰু এইটো 1.2 লাষ্টত মানে চুজ দা অপশ্যন বুলি যি থাকে তাত আছে ঠিক আছে মই প্ৰথমটো কৰিছোঁ চ' নাম্বাৰ 1 চ' লেট চ' মই given চ' ফাংচনটো কি দিছে fx is equal to i6 দিয়া আছে ক'ৰ পৰা ক'লে n to n মানে নেচাৰেল নাম্বাৰৰ পৰা নেচাৰেল নাম্বাৰক লগি ঠিক আছে এটা কি কৰিম আমি মই কৈছিলোঁ যে 1 চেক কৰিব লাগিলে কি কৰিব লাগিব যে এইটো হ'ব লগা আছিল এইটো আমাৰ কণ্ডিশ্যন আছিল যদি fx1 is equal fx2 হয় তেতিয়া কি হ'ব লাগে x1 is equal x2 হ'ব লাগে নিশ্চয়কৈ এতিয়া আমি কি কৰিম চ' লেট x1 আৰু x2 টো আমি এই ডোমেইনত থকা বুলি ল'ম such that এনেকৈ ল'ম যেন কি হ'ব লাগিব এইটো কণ্ডিশ্যন ছেটিছফাই হোৱাকৈ ল'ম চ' fx1 is equal fx2 ঠিক আছে যে এনেকৈ লৈছোঁ মানে প্ৰথম কণ্ডিশ্যনটো লৈ লৈছোঁ যে fx1 is equal fx2 হোৱাকৈ এনেকৈ আমি x1 আৰু x2 লৈছোঁ ডোমেইনত যে fx is equal fx2 হয় fx1 is equal fx2 হয় চ' এইটো পুট কৰা কিমান হ'ব 2i6 চ' এতিয়া 2x1 হ'ব আৰু 2x2 হ'ব 2 কেঞ্চেল যাব both side x1 is equal x2 চ' আমি কি পালোঁ fx1 is equal fx2 লৈছিলোঁ আমি লাষ্টত পালোঁ x1 is equal x2 চ' কণ্ডিশ্যনটো ছেটিছফাইড চ' f is নিশ্চয়কৈ 1 হ'ব এতিয়া আমি চাব লাগে সাবজেক্টিভ মানে অনটোত কি আছে চ' অনটোত কি আছে যে মই কৈছিলোঁ যে কোডোমেইনত থকা প্ৰতিটো পইণ্টৰ কাৰণে বা প্ৰতিটো এলিমেণ্টৰ কাৰণে এনেকুৱা এটা ডোমেইনত প্ৰি ইমেজ প্ৰতিটোৰ কাৰণে এটা প্ৰি ইমেজ থাকিব লাগিব মই এইটো কথা কৈছিলোঁ যে অনটোত কি কৈছিলোঁ যে কোডোমেইনত থকা প্ৰতিটো এলিমেণ্টৰ কাৰণে ডোমেইনত এটা প্ৰি ইমেজ থাকিব লাগে চ' আমি সেইটো প্ৰুভ কৰিম মানে এইটো আছেনে নাই চাম চ' অনটোৰ কাৰণে আমি কি ল'ম চ' লেট চ' আমি y এটা ধৰিম এনেকৈ এইটো n নহয় কিন্তু এইটো ডোমেইনৰ nটো নহয় এইটো কোডোমেইনৰ কাৰণে লৈছোঁ ইয়াত তোমালোকে আকৌ লিখি দিব পাৰা কোডোমেইন বুলি যে কোডোমেইনত এনেহেন এটা y লৈছোঁ such that y is equal fx হয় ঠিক আছে এনেকৈ এইটো লিখা ষ্টাইলে ফৰ অনটো ফাংচনৰ কাৰণে এইখিনি লিখিবই লাগিব তোমালোকে চ' y is equal fx হয় চ' fx কি পাইছোঁ আমি 2x চ' ইয়াৰ পৰা আমি xৰ ভেলুটো উলিয়াই ল'ম কাৰণ ডোমেইনত চাম আমি আছেনে নাই চ' x is equal y/2 পালোঁ ঠিক আছে এতিয়া আমি yৰ ভেলুবিলাক বহাম yৰ ভেলু কি বহাব লাগিব নেচাৰেল নাম্বাৰ ঠিক আছে yৰ ভেলু চ' yৰ ভেলু বহালে কি হ'ব চ' এতিয়া আমি yত ভেলু বহাম নেচাৰেল নাম্বাৰ বহাম ইয়াত তোমালোকে 2 বহোৱা ই 1 হ'ব xটো কি নেচাৰেল নাম্বাৰে থাকিব কিন্তু প্ৰতিটো yৰ কাৰণে কি হ'ব আমি কি পাম এটা আমি নেচাৰেল নাম্বাৰ নাপাওঁ মানে এইটো কথা কৈছোঁ যদি y is equal আমি 3 লওঁ চ' x is equal কি হ'ব 3/2 এইটো নেচাৰেল নাম্বাৰ নহয় চ' এইটো কি কোডোমেইনৰ এইটো পইণ্টৰ কাৰণে কি ইয়াৰ এটা প্ৰি ইমেজ আমি পোৱা নাই নিশ্চয়কৈ চ' মানে কি ইয়াত yৰ প্ৰতিটো ভেলুৰ কাৰণে আমি x
এটা নেচাৰেল নাম্বাৰ নাপাওঁ ঠিক আছে মোৰ কথাখিনি বুজি ল'বা ভালকৈ এইখিনি লেখা মই কৈ দিছোঁ আৰু এবাৰ x not belongs to n x এ n ত নাথাকিব for all y belongs to n ঠিক আছে যে x not belongs to n for all y not y belongs to n মানে y এর ভ্যালু যিবিলাক ন্যাচারাল নাম্বার আছে সেইবিলাক যদি আমি পুট কৰো প্ৰতিটো y এর ভ্যালুৰ কাৰণে x টো এটা ন্যাচারাল নাম্বার নাপাও আমি সো আমি কি ডোমেইনটো কোড ধৰিছিলো ন্যাচারাল নাম্বার ৰে আছিল ডোমেইনটো সো আমি যেহেতু নাপাও ন্যাচারাল নাম্বার সো কি হ'ব পয়েন্ট বিলাক ৰৈ যাব মানে স্যার প্ৰি ইমেজ আমি নাপাম দুই কিছুমানৰ কাৰণে সো এটো কি হয় অনটো নহয় ঠিক আছে আৰু বেলেগ অংকবিলাক কৰোতে মেহি কথাটো সো x not belongs to n for all y belongs to n so f is not onto ঠিক আছে এইটো তোমালোকে লিখি লবা ধুনীয়াকৈ লিখিবা সো এইটো লিখি লৈছা তোমালোকে যদি এটো নেচাৰেল টু নেচাৰেল নাম্বাৰ নিদিয়ে এটো যদি চেঞ্জ কৰি তোমালোকক ফাংচনটো r দিলে হয় তেতিয়াহ'লে কিন্তু এটো অনটো ফাংচন হয় কিয় কাৰণ এতে তুমি y এর যিকোনো ভ্যালু নবহা x টু কি হ'ব এটা রিয়েল নাম্বার হ'ব ইয়াত y এর ভ্যালু তুমি 5 বহোৱা 5/2 কি বিলংস টু রিয়েল নাম্বার হয় না নহয় সো এটো যদি রিয়েল নাম্বার হলা হয় আমি কি পালো হয় যে y এর যিকোনো ভ্যালুৰ কাৰণে কি x টু এটা কি পালো হয় x টু রিয়েল হলা হয় তেতিয়াহ'লে কো ডোমেইনৰ কাৰণে প্ৰতিটো পইণ্টৰ কাৰণে কি ডোমেইনৰ এটা এটা প্ৰি ইমেজ পালো হয় সো এটো যদি n টু n নিদিয়ে r টু r দিয়ে তেতিয়াহ'লে এটো 1 1 হয় on 2 হয় ঠিক আছে সো নেক্সট তো একে কথা সো নেক্সট তো নাম্বার 2 এটো কি দিছে x স্কয়ার দিছে সো এনেকে সে সো খালি ইয়াত n নহয় r ধৰিব লাগিব সো x1 আৰু x2 টো আমি r ত থাকা বুলি লৈছো fx1 = fx2 সো ইয়াত পুট কৰা এটো কি হ'ব x1 স্কয়ার x2 স্কয়ার স্কয়ারটো যদি আমি কি কৰো এটা কি হ'ব প্লাস মাইনাস x1 প্লাস মাইনাস x2 সো এটো হ'ব পাৰে নেকি ইয়াত যদি প্লাস হয় ইয়াত মাইনাস হয় মানে x = -x2 হয় আৰু এটা যদি মাইনাস হয় এটা প্লাস হয় সো এটা কন্ডিশন চাৰিটা আহিব টোটাল সো দুটাৰ কাৰণে অশুদ্ধ হয় সো এই কি হ'ব এনেকৈ হ'ব পাৰে যে x1 = -x2 -x1 = x2 ঠিক আছে এই দুটাৰ কাৰণে কেনসেল সো এটাৰ কাৰণে নহয় মানে কি গোটেইটোৰ কাৰণে নহয় সো আমি এইটো কন্ডিশন নাপালো x1 = x2 টো নাপালো সো এইটো fx1 = fx2 লোৱাৰ পাছতো x1 = x2 নাপালো মানে কি 1 1 নহয় ঠিক আছে f is not 1 1 সো অন্তৰ কাৰণে এটা আমি কি লম y belongs to r such that এনেকৈ লম যে কি হ'ব y = fx হ'ব সো y fx কিমান আছে x স্কয়ার সো ইয়াৰ পৰা x এর ভ্যালুটো উলিয়াই লোৱা y কি পালো আমি y পালো ঠিক আছে এটো y এর ভ্যালু বিলাক বহাইছো তোমালোক y রিয়েল নাম্বার বহাইছো x টু রিয়েল নাম্বার পাম নেকি আমি তো কিছুমানৰ কাৰণে তো পাম কিন্তু কিছুমানৰ কাৰণে আমি নাপাম তো y = আমি যদি -5 পুট কৰো এটো কি হ'ব √5 এটো কি রিয়েল নাম্বার নহয় হয় না এটো কি কমপ্লেক্স সো এইটোৰ কাৰণে কি সো প্ৰতিটো y এর কাৰণে আমি x টু এটা এটা প্ৰতিটো y রিয়েলৰ কাৰণে আমি x ত আমি রিয়েল নাম্বার নাপাও মানে x টু রিয়েলত না যায় তো এটো কমপ্লেক্স হ'ব পাৰে সো এটো কি অনটো ফাংচন নহয় মই কৈছো তো লিখাখিনি ভালকে গুৰুত্ব দিবা সেম x not belongs to r for all y belongs to r মানে y এর প্ৰতিটো ভ্যালু কাৰণে x টু রিয়েল নহবও পাৰে মানে নহব পাৰে নহয়ে কিছুমানৰ কাৰণে নহয় আৰু কিছুমানৰ কাৰণে হয় আৰু ইয়াত হ'ব লাগিলে কি গোটেৰ কাৰণে হ'ব লাগিব সো এই কাৰণে এটো অনটো নহয় সো f is not onto ঠিক আছে লিখি লোৱা তোমালোকে সো নাম্বার 3 সো নাম্বার 3 টো কি দিছে z টু z দিছে এটো x³ দিছে
So fx is equal x cube দিছে এটো কি হবে x1 কিউব x2 কিউব সো কিউব দুটো ক্যান্সেল হলে কি হবে x1 is equal x2 হবে নিশ্চয়ই সো f is 1 so next আমি কি হলো y is equal fx so y x cube x এর ভ্যালু কিমান পাম এর পৰা y is equal 1/3 এটা y টা আমি কি বহাম ইন্টিজার বহাম যে y ইন্টিজার হলে x2 হ'ব নেকি ইন্টিজার সো যদি হয় তা তুমি y is equal 2 পুট কৰাছোন সো কি হ'ব x is equal 2 1/3 x2 কি not belongs to z ঠিক আছে সো y is equal 2 এর কারণে x is equal কি হয় x2 এটা ইন্টিজার নহয় সো x এর y এর প্ৰতিটো ভ্যালুৰ কাৰণে x2 এটা ইন্টিজার নহয় কিছুমানৰ কাৰণে হয় ইয়াত যদি 8 বহাই দিয়াটো কি হ'ব 2 সো এটো এটা ইন্টিজার সো আমি লিখিব পাৰো যে x not belongs to z for all y belongs to z so f is therefore f is not onto ঠিক আছে তো লিখি লবা এটো so next number 4 so এটো কি আছে 3x আছে so এটো r আছে so fx1 এটো কি হ'ব 3x1 এটো 3x 2 3 cancel হবে x1 is equal x2 so f is নিশ্চয় কি 1 so আমি কি হতাম on to যাম so y is equal কি হবে এটো 3x so x is equal y by 3 so এটা y তোমালোকে রিয়েল যে কোনো ভ্যালু বহুয়া x এর ভ্যালু কি পাবা রিয়েল নাম্বারে পাবা সো এটো কি হ'ব so x belongs to r for y belongs to r মানে y is equal ভ্যালুর কারণে x2 কি পাবা রিয়েলে পাবা ঠিক আছে so f is 1 2 ঠিক আছে so এইটা লিখি লবা তোমালোকে বাকি মই 1.2 ৰে কৰি দি আছো আৰু so next that question is exercise 1.2 3 number question so prove that greatest integer function f such that r to r given by f(x) is equal greatest integer x is neither 1 or non 2 so মনত আছে না তোমালোকৰ greatest integer function হাই সেকেন্ডারি ফার্স্ট ইয়াৰত পাইছিলা so এনেকুৱা so we লিখি লৈছো given function x is equal x ঠিক আছে we see that এটা এনেকৈ লিখিব লাগিব যদি তোমালোকে এনেকুৱা প্ৰবলেম পোৱা তোমালোকে এক্সাম্পল দিলেও তোমালোকৰ ম্যাথটো শুদ্ধ হ'ব সো মই এক্সাম্পল দিয়ে কৰি দিম আৰু যে fx is equal greatest integer function so 2.7 2.5 belongs to r and 2.7 and 2.5 to ক'ত আছে আরত আছে নিশ্চয়কৈ সো এটো কি হ'ব ফাংশনত এক্সিস্ট কৰিব সো আমি ইয়াৰ কি লম f 2.7 এর ফাংশনের ভ্যালুটো লম সো কিমান হ'ব ই এনেকুৱা হ'ব নিশ্চয়কৈ আৰু এটা কি হ'ব f 2.5 এটো কি হ'ব মডুলাস 2.5 সো 2.7 এর গ্রেটেস্ট ইন্টিজার কি আছে একদম ইয়াৰ কমটো কি 2 হ'ব নিশ্চয় আৰু এটোৰ কি আছিল 2.5 এর 2.5 2 কারণ এর একদম ওচৰত কি আছে কম 2 আছে মানে মনত আছে যে 1.7 এর কি আছিল 1 হয় 1.9 এর 1 হ'ব 2.1 এর 2 হ'ব মানে একদম কম 2 কম যেটো ইন্টিজার থাকে ওচৰত সেইটোই হয় সো f 2.7 মানে কিমান হ'ব 2 হ'ব f 2.5 এর 2 হ'ব
এতিয়া মন কৰিবা এটা কথা যে মই কৈছিলোঁ যে fx1 ইজুকেল fx2 হ'লে কি হ'ব লাগে x1 ইজুকেল x2 হ'ব লাগে এতিয়া f so here ফাংচনেল ভ্যালু দুটা ইকুৱেল পাইছোঁ কিন্তু ইয়াৰ যিটো x1 ইজুকেল x2 হয় নেকি বাৰু বাট 2.7 not ইজুকেল 2.5 so কণ্ডিশ্যনটো ছেটিছফাই কৰা নাই যে ফাংচনেল ভ্যালুটো ইকুৱেল পাইছোঁ কিন্তু x1 ইজুকেল x2 হৈছে নেকি ইয়াত হোৱা নাই কাৰণ 2.7 not ইজুকেল টু 2.5 so 2.5 আৰু 2.5 টো যেহেতু ৰিয়েল নাম্বাৰত আছে so এইটোৰ কাৰণে আমি এইটো প্ৰুভ কৰিলোঁ যে f is not 1 কৈ দিছোঁ এবাৰ যে আমি 2.7 আৰু 2.5 টো আমি ৰিয়েল নাম্বাৰ so যে ডোমেইনটো যেহেতু ৰিয়েল নাম্বাৰ দিছে আমাক ইয়াৰ আমি ফাংচনেল ভ্যালু দুটা উলিয়াই লৈছোঁ f 2.7 কিমান পাম f 2.5 কিমান পাইছোঁ আমি 2 পাইছোঁ 2.7 দুটাৰ ইকুৱেল পাইছোঁ আমি ফাংচনেল ভ্যালু দুটা ইকুৱেল পাইছোঁ f 2.7 আৰু 2 f 2.5 আৰু 2 কিন্তু 2.7 to 2.5 ৰ ইকুৱেল নহয় সেইকাৰণে এইটো কণ্ডিশ্যন ছেটিছফাই হোৱা নাই so f is not 1 ঠিক আছে নেক্সট আমি কি উলিয়াব লাগিব neither 1 nor 1 2 নহয় বাৰু ইবাৰে 1 2 কাৰণে আমি চাম for 1 2 so এই ফাংচনটো তুমি ৰেঞ্জ কি পাইছা গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ ৰেঞ্জটো কি পাইছা তোমালোকে জি উলিয়া হলে 1.7 ৰ উলিয়া কি পাবা 1 পাবা 2.7 ৰ 2 পাবা 3.7 ৰ 3 পাবা -4.7 ৰ কি পাবা -5 পাবা যে জি এই কেইটা পাবা ইন্টিজাৰ পাবা এটা যে ইয়াৰ মানে ৰেঞ্জটো কি হ'ব ইন্টিজাৰ হ'ব কোনো ফ্ৰেকশন নাহে কোনো পইণ্টত নাহে এইটো এটা ইন্টিজাৰ হ'ব সো এটোক আমি কি কম ফৰ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনৰ ৰেঞ্জটো কিমান ইন্টিজাৰ তোমালোকে পাইছিলা ফাৰ্ষ্ট ইয়াৰত সো আমি লিখিম আৰু এটা কথা মন কৈছিলোঁ মই প্ৰথম যেটো এই ভিডিওটো আগৰ ভিডিওটো যে ফৰ অনটো হ'ব লাগে ৰেঞ্জ আৰু কোডোমেইনটো হতে ইকুৱেল হ'ব লাগে সো ইয়াৰ লিখি দিলে গম পাবা we have set so for greatest integer function the range is z so আমি ইন্টিজাৰ পাইছিলো যে greatest integer functionৰ ৰেঞ্জটো আমি কি পাইছিলো ইন্টিজাৰ পাইছিলো কিন্তু ইয়াৰ কোডোমেইনটো কি আছে ৰিয়েল নাম্বাৰ আছে বাট so দুটা ইকুৱেল হৈছে নেকি ইকুৱেল নহয় codomain not is equal to range therefore f is not on 2 এই কথাটো তোমালোকক মই প্ৰথম ভিডিওটোতে কৈছিলো এইটো চেপ্টাৰৰ যে codomain not is equal to range আৰু যদি on 2 হ'ব লাগে codomain is equal to range হ'ব লাগে ঠিক আছে যেহেতু ইয়াৰ আমি codomain not is equal to range পালো তেতিয়াহলে f is not on 2 কাৰণ এটা কি আছে codomain r কিন্তু ইয়াৰ আমি ফাংচনটো range কিমান পাইছো z পাইছো so r not is equal to z so codomain not is equal to range so f is not on 2 ঠিক আছে লিখি লবা so next number 4 to loisu that prove that modulus function f such that r2 are given by f x equal mod x is neither 1 nor 1 very agor to asil greatest integer function ibari ami paisu modulus function so ami solution korim so thik ase so neither 1 1 mane 1 1 nohoy aru 1 2 nohoy boli prove korbo dise so the given function so modulus function to তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাইছিলা বাট মই লিখি দিছো আৰু যে fx modulus x so কি হয় modulus x x হ'ব if x greater or equal to 0 আৰু minus x হয় if x less or equal to 0 পাইছিলা তোমালোকে ফাৰ্ষ্ট ইয়াৰত যে fx modulus x to x হয় যদিহে x to 0 হয় বা 0 তকে ডাঙৰ নাম্বাৰ হয় বা minus x হয় যদিহে x to 0 হয় বা 0 তকে সৰু হয় so ঠিক আছে এটা আমি কি পুট কৰিম সো আমি সাম যে fx 1 1 নহয় বুলি বাট we
we see that say f of 1 f of minus 1 so f of 1 or value kiman say f of 1 or value ki 1 to 0 ke dangor so 1 e hobo nischoy ke so modulus 1 is equal 1 f of minus 1 yat put korbo lagbo minus minus plus 1 so f1 or value 1 palu f minus 1 or value 1 palu so here f1 is equal f minus 1 but ere agor condition to je asil agor onko to g asil ei paisu f1 or value 1 f minus 1 or value 1 kintu 1 is equal not is equal to minus 1 so ei condition to satisfy 1 fx1 is equal fx2 or x 1 hobo lagle eitu condition satisfy korbo lagbo eitu condition satisfy hoise fx1 is equal fx2 hoy kintu x1 not is equal x1 is equal x2 নহয় কারণ f1 is equal minus 1 এটু হয় কারণ 1 is equal but 1 not is equal minus 1 so f is not 1 ঠিক আছে এটা অন্তুর কারণে হে একে কথা যে অন্তুর কি কইছিল রেঞ্জ টু আর কোডোমেইন টু একে হবো লাগে এটা চাবা তোমালোকে জি ভ্যালু বহুয়া ইয়া সদাই পজিটিভ ভ্যালু পাবা হয়তো 0 পাবা বা 0 কে ডাঙৰ পজিটিভ ভ্যালু পাবা এটা যি কোনো মান বহাইছো তোমালোকে -1 -3 -4 ই সদাই যে পজিটিভ হ'ব কাৰণ ই মডুলাস সো ইয়াৰ ৰেঞ্জ টু কি পাইছিল তোমালোকে ফাৰ্স্ট ইয়াৰত পাইছিলা বাট মই লিখি দিছো আৰু পৰন্তু no the range of the জিরোর পৰা এফালে ইনফিনিটি এইটো আছিল ৰেঞ্জ টু ফাৰ্স্ট ইয়াৰত পাইছিলা তোমালোকে ইয়াত যিকোনো ভ্যালু বহাইছা এক্সৰ পুট কৰা হয়তো 0 পাবা নাইবা 0 কে ডাঙৰ পাবা ঠিক আছে 0 কে সৰু নাপাও কাৰণ নেগেটিভ ভ্যালু কেতিয়াও নাহে কাৰণ মডুলাস আছে সো 0 ৰ পৰা ইনফিনিটি ইয়াৰ ৰেঞ্জ টু কিমান ইনফিনিটি বাট ইয়াৰ কোডোমেইন টু কি আছে ৰিয়েল নাম্বাৰ আছে সো বাট the codomain of the function is R so codomain to range or লগত সমান নহয় সো যেহেতু অন টু হ'ব লাগিলে codomain is equal range হ'ব লাগে যেহেতু সমান নহয় তো এটো কি হ'ব f is not on to ঠিক আছে তুলি লবা তোমালোকে so next number 5 question to this 1.2 exercise for a question ito the signum function f such that r to r given by fx is equal 1 0 minus 1 if condition bilak dia ase jodi x 0 কৈ x to ডাঙৰ হয় তেতালে 1 হয় যদি ইকুয়াল টু 0 হয় x to 0 হয় তাহলে fx এর ভ্যালু 0 হয় আর x to যদি 0 কে সৰু হয় তেতালে -1 হয় ঠিক আছে এইটো নেইটার 1 নট অন টু প্রুফ করব দিছে সো 1 1 এর কারণে আমি কি করি চাবা সো এটো লিখি লবা যে দা গিভেন ফাংশন ইজ fx ইজ ইকুয়াল এখানে লিখি লবা মই জাস্ট এটো লিখি দিছো ইউ সি দ্যাট সো মই যিকোনো ভ্যালু লবা পারা মই 3 আর 4 টু লৈছো 3 আর 4 পজিটিভ দুটা ভ্যালু লৈছো যে 0 কে নিশ্চয় কে ডাঙৰ 3 আর 4 টু সো f3 ইজ ইকুয়াল কিমান পাম আমি so f4 is equal কিমান পাম so f3 is equal কিমান পাম যেহেতু 0 কে ডাঙৰ 1 পাম 4 to 0 কে ডাঙৰ so 1 পাম একই কথা এর আগৰ কথা লুনিছা f3 is equal 1 f4 is equal 1 so here f3 is equal f4 but 3 not is equal to 4 so f is not 1 ঠিক আছে 1 1 তো নহয় বাৰু এটা অন টু হইনে নহয় বুলিয়ে কইছে প্রুফ করব লাগে অন টুৰ কাৰণে আমি ফৰ অন টু সে অন টুৰ কাৰণে আমি কি কৈছিলো যে ৰেঞ্জ আৰু কোডোমেইন টু ইকুয়াল হ'ব লাগে অন টু হলে আমি এতে কি দেখাব লাগিব ৰেঞ্জ টু কোডোমেইনৰ লগত ইকুয়াল নহয় সো ইয়াৰ এই ফাংশনটো ৰেঞ্জ কিমান হ'ব পাৰে যে -1 1 0
-1 ইয়াত তুমি যিকোনো ভ্যালু পুট কৰা এই তিনটাৰ বাহিৰে বেলেগ ভ্যালু আহিবই নোৱাৰে ঠিক আছে যিকোনো ভ্যালু পুট কৰিছোৱা তো 0 তকৈ ডাঙৰ ভ্যালু পুট কৰা 1 আহিব 0 বহা 0 আহিব 0 তকৈ সৰু ভ্যালু পুট কৰা -1 আহিব সো 1 0 -1ৰ বাহিৰে বেলেগ আহিবই নোৱাৰে সো ৰেঞ্জটো কি হ'ব -1 0 1 সো hence the given function is -1 ঠিক আছে the range of the given function is -1 0 1 তাত বেৰি বেলেগ ভ্যালু নাহে ইয়াৰ মাজতে থাকিব এই তিনটাৰ ভ্যালু এই তিনটাই থাকিব তাত বেৰি বেলেগ নাহে কিন্তু কোডমেনটো কি দিয়া আছে r দিয়া আছে বাট আর সো এইটো রেঞ্জটো হলে এইটো কোডমেন হল আর সো যেহেতু ইকুয়াল নহয় অনটো নহয় ঠিক আছে আজি ভালে কেইটা প্রবলেম কৰিলো আমি বুজি পাইছা নিশ্চয় যে 1 2 1 1 কেনেকৈ হয় 1 2 কেনেকৈ হয় বা 1 2 কেনেকৈ নহয় 1 1 কেনেকৈ নহয় সো ঠিক আছে ইয়াৰ পাছতো কেইটামান প্ৰবলেম আছে 4-5টা প্ৰবলেম আছে সেইকেইটা কৰি দিম আৰু যিবিলাক 2012 ৰ পৰা 2019 বা 20 লৈকে এইবাৰলৈকে যিবিলাক প্ৰবলেম আহিছে এইবিলাক মই নেক্সট ভিডিঅ'ত সলভ কৰিম আৰু যিকোনো বুজি যদি তোমালোকে পোৱা নাই তেতিয়াহ'লে হয়তো মোক হোৱাটছআপ কৰিব পাৰা বা ইয়াত কমেণ্টত জনালে হ'ব ফটো মাৰি দিবা কুৱেশ্যনটো বা যিকোনো বুজি নাপালে যিকোনো প্ৰবলেমৰ কাৰণে মোক ফোন কৰিব পাৰা কথা নাই তোমালোকে ভিডিঅ'টো চাবা লগৰবোৰক দেখাবা ঠিক আছে আজিলৈ ইমানতে